নমস্কাৰ বন্ধুসকল। আজি প্ৰায় সপ্তাহ 10 দিনমান হ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাই। বিশেষ পৰিস্থিতিৰ কাৰণে মই বেমাৰৰ বিষয়ে ভিডিঅ' দি আছিলোঁ, বিভিন্ন মেডিচিনৰ বিষয়ে আপোনালোকক জনাই আছিলোঁ। কিন্তু মই যিহেতু আপাৰ আছামত আছোঁ আৰু বৰ্তমান আপাৰ আছামৰ সামগ্ৰিক পৰিস্থিতি আপোনালোকে জানেই, সেইটো কাৰণে হয়তো মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি আপোনালোকৰ সন্মুখত আহিছোঁ ইয়াৰ বিষয়ে দুটা এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। 18 তাৰিখ মোটামুটি ইভিনিং 6টা চাৰে ছয়টামান বজাৰ পৰা আপোনাৰ বৰষুণ ষ্টাৰ্ট হৈছিলে। তো ইয়াতে প্ৰায় বৰষুণ হৈ থাকে, সপ্তাহত 2-1 বাৰ বৰষুণ হয়েই। তো আপোনাৰ গোটেই ৰাতি বৰষুণ হৈছে, পিছদিনাও বৰষুণ হৈয়ে আছে। দেখিলোঁ মই থকা যিখিনি জেগা, তাৰ আশে পাশে যিখিনি জেগা আছে বৰষুণৰ পানী জমা হৈছে, কিন্তু বেছি দেৰি নাথাকে, পানী ওলাই গুচি যায়। বৰষুণ বন্ধ হ'লেই আপোনাৰ পানীখিনি গুচি যায়, ড্ৰেইন হৈ গুচি যায়। তো তেতিয়ালৈকে ভাবিছোঁ নৰ্মেল, কিন্তু আপোনাৰ 10টা-11টামান বজাত মানে 19 তাৰিখ গম পালোঁ যে বিভিন্ন জেগাত বোলে বানপানী হৈছে। লাহে লাহে খবৰ আহি আছে। তো বানপানী হৈছে আৰু বানপানী হয়। আমাৰ লয়াৰ আছামততো প্ৰায় বানপানী হৈ থাকে, বিভিন্ন জিলাত বানপানী হয়। তো ইয়াতেও হৈছে বৰষুণৰ। মইতো ভাবিছোঁ বৰষুণ দিছে, বৰষুণৰ পানী জমা হৈছে, আকৌ ওলাই যাব। কিন্তু এনেকুৱা যে পৰিস্থিতি হ'ব কল্পনাৰ অতীত। মানে পাছত লাহে লাহে খবৰবিলাক আহি আছে। মই থকা জেগাৰ পৰা 15 কিলোমিটাৰমান হ'ব আমগুৰি টাউন, মোৰ নিয়াৰেষ্ট আমগুৰি টাউন হয়, প্ৰায়ে যোৱা হয়। অলপ পাছত মানে তাৰে ফটো দেখিলোঁ, যিবিলাক সৰু গাড়ী আছে প্ৰায় পানীৰ তলত, অলপ কিছুমান গাড়ীৰ অলপমান ওপৰত মানে টপটো দেখা গৈছে, বাকী চব পানীৰ তলত। দোকানত পানী উঠিছে। কোনোদিন ভবা নাই। ময়ো প্ৰায় আপোনাৰ 16-17 বছৰ ইয়াতে আছোঁ। মই মোটামুটি আমগুৰিৰ ওচৰতে আছোঁ। তো ময়ো দেখা নাই, ইয়াৰ মানুহবিলাকক সুধিছোঁ, এওঁলোকেও দেখা নাই। হয়তো হ'ব পাৰে 50-60 বছৰ আগত হয়তো এইবিলাক হয়তো আমাৰ জেনেৰেশ্যন মানুহে দেখা নাই, বুঢ়া বুঢ়ীসকলে হয়তো দেখিব পাৰে। কিন্তু আচৰিত, আমাৰ বানপানী আৰু ইয়াৰ মাজত কোনো মিল নাই। প্ৰথমে ভাবিছিলোঁ নৰ্মেল, বানপানী হৈছে, বৰষুণ কমিলে ওলাই যাব। কিন্তু এনেকুৱা পৰিস্থিতি হ'ব বা এনেকুৱাকে পানী সোমাইছে, পাছতহে মানে লাহে লাহে অনুমান কৰিব পাৰিছোঁ আমাৰ বানপানীৰ লগত ইয়াৰ কোনো মিল নাই। আমাৰ ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ে, বৰষুণ দিয়ে, লাহে লাহে 1 ইঞ্চি 2 ইঞ্চিকে বাঢ়ে, 10 দিন 15 দিন লাগে। আৰু মানুহবিলাকে আগতীয়াকৈ গম পায় মানে বানপানী হ'ব আৰু সতৰ্ক হ'ব পাৰে, সময় পায়। আকৌ যেতিয়া বানপানী কমেও তেতিয়া লাহে লাহে কমে, বৰষুণ বন্ধ হয় বা কমকৈ হয়, ব্ৰহ্মপুত্ৰৰ পানী কমে, লাহে লাহে পানীটো নাইকিয়া হয়। কিন্তু এইটো তেনেকুৱা বানপানী নহয়। কাৰণটো বিভিন্ন মানুহে বিভিন্ন ধৰণে কৈছে, কিন্তু একজেক্টলি ক'ব নোৱাৰি। অকস্মাত ক'ৰ পৰা ইমান পানী আহিলে, মানে পানীত ঢৌ, মানে সোঁত, যিটো প্ৰবল সোঁত, সন্মুখত যি পৰিছে মানে একফালৰ পৰা তচনচ, মানে একোৱেই নাই। সন্মুখত যি পৰিছে মানে চব ভাঙি চিঙি তচনচ। কেঁচা ঘৰবিলাক ভাঙিছে, এইবিলাকতো ভাঙিবই। কিছুমান পকী ঘৰো নাই, মানে সন্মুখত যি আহিছে, মানে যিটো পানীৰ প্ৰবল সোঁত, সেই সোঁতৰ সন্মুখত যি আহিছে চব শেষ। গৰু, ম'হ, ছাগলী চব মানে ভাহি গৈছে। ঘৰৰ আচবাব পত্ৰ নাই, কাপোৰ কানি নাই। মানে কি যে পৰিৱেশ, মানে আপুনি কল্পনা কৰিব নোৱাৰে এনেকুৱা ক্ষতি মানুহৰ হ'ব পাৰে। আচৰিত ধৰণৰ ক্ষতি হৈছে। এতিয়া
স্কুল নাই, অংগনবাদী কেন্দ্ৰ নাই, ল'ৰা ছোৱালীৰ মানে কিতাপ পত্ৰ একোৱে নাই, খাদ্যটো নাইয়ে, চব শেষ। বহুত ক্ষতি হৈছে, মানে আচৰিত ধৰণৰ ক্ষতি। আৰু এই পৰিস্থিতিত এতিয়াতো আপোনাৰ ক'বলৈ গ'লে লেট্ৰিন কৰিবলৈ জেগা নাই, মানে 600-650 গাঁও এফেক্টেড, এপ্ৰক্সিমেটলি 3 লাখ 3.5 লাখ মানুহ এফেক্টেড। চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাট, আৰু এতিয়ালৈকে 75 না 78 মানে ডেথ হৈছে, আৰু 45,000 হেক্টৰ নেকি তাতকৈ অলপ বেছি হ'ব কৃষিভূমি কমপ্লিট পানীৰ তলত। কিছুমান জেগাত পানী শুকাইছে, কিন্তু পানী শুকাইছে মানে কমিছে আৰু, কিন্তু ঘৰৰ ভিতৰত আপোনাৰ এক সাধু বোকা, সেই বোকাবিলাক মানুহে চাফা কৰি আছে, অন্যান্য মানুহেও সহায় কৰিছে। আৰু মানুহৰ থাকিবলৈ এতিয়া জেগা নাই, ইমান মানুহ। চৰকাৰে সহায় কৰিছে, অন্যান্য মানুহেও সহায় কৰিছে। আমিও গৈছিলোঁ সেইদিনা, মানে নাজিৰাৰ গাঁও এখন আমি গৈছিলোঁ, আমি অলপ যি পাৰিছোঁ হেল্প কৰিছোঁ, অন্যান্য মানুহে কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়া আহিছিলে, তেখেতেও যথেষ্টখিনি সহায় কৰিছে, চৰকাৰেও কৰিছে। কিন্তু যিমান মানুহ এফেক্টেড হৈছে, চৰকাৰে দিয়া সাহাৰ্যখিনি যথেষ্ট নহয়। এইটো সময়ত, দুৰ্যোগৰ সময়ত চব মানুহে মানে সহায় কৰিলে ভাল। আপোনালোকে যোনে যেনেকৈ পাৰে, কাপোৰেই হওক, পানীয়ে হওক, টকা পইচাই হওক, যিকোনো উপায় আপোনালোকে 2 টকা 5 টকা 10 টকা দি পেলাই দুৰ্যোগৰ সময়ত সহায় কৰিলে ভাল। বহুত মানুহে সহায় কৰিছেও, ইউটিউবাৰ আছে, NGO আছে, চবেই কাষত আছে এই কষ্টৰ সময়ত। তো আপোনালোকেও যিমান পাৰে মানে সহায় কৰক। এইটো সময়ত জাতি ধৰ্ম ভাষা বৰ্ণ এইবিলাক চব বাদ, এইবিলাক এতিয়া কৰিবলৈ সময় নাই। এতিয়া জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলিম খ্ৰীষ্টান বৌদ্ধ এইবিলাক চব বাদ, আমি মানৱ জাতি, আমি চব মানুহ, চবেই মানুহ। গতিকে চব মানৱ ধৰ্ম পালন কৰিব লাগে, এজনে আনজনক সহায় কৰিব লাগে। ৰাজনীতি কৰাৰ সময় নাই। গতিকে আপোনালোকে চবেই এইটো সময়ত ফ্লাড এফেক্টেড মানুহখিনিৰ কাষত থাকক, সহায় কৰক, যেনেকৈ পাৰে তেনেকৈ সহায় কৰক। আমিও গৈছিলোঁ, আকৌ যাম, যিমান পাৰোঁ সহায় কৰিম, আপোনালোকেও কৰক। এইখিনি আপোনালোকক মানে অনুৰোধ কৰিছোঁ। এইখিনিও কষ্ট, দুৰ্যোগৰ সময়ত কমচে কম অলপ সহায় কৰক। প্ৰাকৃতিক দুৰ্যোগ আমি একো কৰিব নোৱাৰোঁ, ভগৱানৰ ইচ্ছা হ'লেও সহায়টো কৰিব পাৰোঁ, সেইখিনি কৰিবলৈ চেষ্টা কৰক। আৰু আশা কৰোঁ এনেকুৱা ভৱিষ্যত নহওক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে আগবাঢ়ি আহক, ইমানটোৱে কৈছোঁ। ধন্যবাদ।